উদ্বোধনী অনুষ্ঠানত শিশু বিদ্যালয়খনৰ জৰিয়তে শিশুৰ মানসিক বৌদ্ধিক বিকাশৰ বাবে লোৱা পদ্ধতিৰ ব্যাখ্যা আগবঢ়োৱা হয়। অসমৰ গুৱাহাটী আৰু তেজপুৰ এনেধৰণৰ শিশু বিদ্যালয় আৰম্ভ হৈছে। ইনাই ফাউণ্ডেশ্যন প্ৰাইভেট লিমিটেডৰ সৌজন্যত যোৰহাটত দেওবাৰে টেণ্ডাৰ পেটেল শিশু বিদ্যালয় আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। কোৱা হৈছে যে উক্ত শিশু বিদ্যালয় গুণগত শিক্ষাৰ দ্বাৰা শিশুৰ প্ৰাথমিক পৰ্যায়তে জ্ঞানৰ অংকুৰণ ঘটোৱা পদ্ধতিগত শিক্ষা ব্যৱস্থা প্ৰণয়ন কৰিব। টেণ্ডাৰ পেটেল শিশু বিদ্যালয়খন দেওবাৰে উদ্বোধন কৰে কাজিৰঙা বিশ্ববিদ্যালয়ৰ ডিন অমৰজ্যোতি গোস্বামীয়ে। বিদ্যালয়খন সম্পৰ্কত কৰ্তৃপক্ষই প্ৰকাশ কৰিছে যে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰাক প্ৰাথমিক আৰু আঞ্চলিক বৈশিষ্ট্যসমূহ বিধিবদ্ধ ৰূপেৰে সজাই শিশুসকলক পুৰস্কাৰ কৰাৰ উদ্দেশ্যে শিক্ষাদান কৰা হ'ব। আমাৰ প্লেটফৰ্ম হয় এইখন কেন্দ্ৰটো আমাৰ বেচিকেলি ওচৰটো দুবছৰকৈ খবৰটো হ'ব আৰু ইয়াত আমি গোটেই আৰ্লি চাইল্ড এডুকেশ্যনৰ মানে যিটো মাৰে মণ্টেছৰী পদ্ধতি আৰু প্লেচ ৱে অফ টিচিং সেইটো আমি মানে ল'ৰা ছোৱালীক সব ধৰণে আপোনাৰ ডেভেলপমেণ্টৰ কাৰণে মানে অল ৰাউণ্ড ডেভেলপমেণ্ট যোনটো হয় চ' উই ৱৰ্ক অন ডেট আৰু আজিৰ পৰা স্কুলটো মুকলি হৈছে ইয়াৰ বেচিকেলি আমি মানে এই এইজ গ্ৰুপৰ ল'ৰা ছোৱালীখিনিয়ে যোনটো ধৰণে সিহঁতক ডেভেলপ কৰিব লাগে সেইটো ধৰণে বি আৰ যোনটো আৰ্ট সিহঁতে এক্টিং কৰিব ড্ৰামা আৰ্ট পঢ়া শুনা এইবোৰ চ' এইটো আৰু আজি আমাৰ চেণ্টাৰটো আমি মুকলি কৰিলোঁ আৰু যাৰ পিছত কাইলৈ পৰা নেক্সট ছেশ্যনটো আমাৰ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব বাট আজিৰ পৰা চেণ্টাৰটো মানে ফৰ্মেলি আমি ইনভলভ কৰিলোঁ শিশুৰ বৌদ্ধিক আৰু মানসিক বিকাশৰ বিষয়বস্তু সন্নিৱিষ্ট কৰা হ'ব বুলি উদ্যোক্তাসকলে উদ্বোধনী অনুষ্ঠানত ব্যক্ত কৰিছে। শিশুসকলৰ বাবে উদ্বোধনী অনুষ্ঠানেৰে আৰম্ভ কৰা শিশু বিদ্যালয় টেণ্ডাৰ পেটেলত অহা জানুৱাৰী মাহৰ পৰা শিক্ষাদান আৰম্ভ কৰিব বুলি কোৱা হৈছে। এনেধৰণৰ বিদ্যালয় গুৱাহাটী তেজপুৰ আগৰতলা আৰু যোৰহাটত আৰম্ভ হোৱা বুলি বিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। আজি আমাৰ ফাৰ্ষ্ট ইনগ্ৰেশ্যন আছিলে আজি আমি আৰ্ট কম্পিটিশ্যন পাতিছিলোঁ চ' এইটো ইণ্টাৰেষ্টফুল আছিলে চব ধৰণৰ ল'ৰা ছোৱালী আহিব পাৰিছিলোঁ 3 বছৰৰ পৰা 8 বছৰলৈকে ৰাখিছিলোঁ আৰু ইয়াতে আমি খুব ভাল আৰু পুৰা 50 ল'ৰা ছোৱালী আহিছিলে আজি পাৰ্টিচিপেট কৰিছে এণ্ড উই হেভ এ ভেৰি গুড ৰেছপঞ্চ। এতিয়া স্কুলৰ কাৰণে লাইক কাইলৈৰ পৰা আমাৰ এডমিশ্যন অ'পেন হ'ব আৰু আমাৰ এইটো 2 বছৰ বা 6 বছৰলৈকে মানে প্ৰি স্কুল যোনটো সেইটো